ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখ নিয়ৰৰ ফুল বুটলি কেনেকুৱা মজা নিমখ নিমখ মছলা একদম মজা হৈছে একদম মাৰমাৰ হৈছে ভাবকচোন দেউতাই যদি এইবিলাক কথা গম পায় তেতিয়া এইখন ঘৰত কি পৰিস্থিতি হ'ব অনন্যাৰ চৰিত্ৰই বুজায় তাইৰ উদ্দেশ্য কি অৰুন্ধতীয়ে যি কৈছিল সেয়া যে সম্পূৰ্ণ সঁচা তাৰ প্ৰমাণ মই পাই গ'লোঁ ঐ তোৰ দেউতা কিন্তু মেকানিক তই কিন্তু মেকানিক হ'ব নোৱাৰ তই ডাঙৰ মানুহ হ'ব লাগিব বহুত ডাঙৰ মানুহ হঠাৎ যদি এই পৃথিৱীৰ পৰা মই নোহোৱা হৈ যাওঁ তেতিয়া যাতে মোৰ মনটোৱে পস্তাব লগা নহয় সকলোৱে যাতে মোৰ এই মৰমবোৰ দেখি হাঁহে কথাবোৰ যেতিয়া তুমি জানিলাই এতিয়া সম্পূৰ্ণ কাহিনীটো শুনা এওঁ কথাত ভুল নাযাবি এবাৰ মই ভুল গৈ কি হৈছে দেখা নাই মই বিয়াত বহিম কিন্তু ইয়াত মোৰ দুটা চৰ্ত আছে সেই মুহূৰ্তত মই অনন্যাৰ চৰ্ত এইকাৰণেই মানি লৈছিলোঁ ভাবিছিলোঁ অভয় আৰু অনন্যাৰ জীৱনত এই দিনটো কেতিয়াও নাহিব অভয়ৰ লগত মোৰ কিছুমান মতবিৰোধ থাকিব পাৰে কিন্তু তাৰ বেয়া হোৱাটো মই কেতিয়াও চিন্তা নকৰোঁ তুমি মোক বিশ্বাস কৰা আপোনাক বিশ্বাস কৰোঁ বাবেইতো আপোনাৰ লগত এই বিষয়ে আলোচনা কৰিছোঁ নহ'লেতো আপোনাৰ লগত তৰ্ক কৰিলোহেঁতেন কিন্তু কোৱা কি ক'বলৈ বিচাৰিছা আপুনি যি কৰিলে তাত মোৰ কোনো আক্ষেপ নাই কিন্তু আপুনি তাইৰ চৰ্তটো শুনিয়েই তাইক প্ৰশ্ন কৰিব লাগিছিল কিয় তাই এই চৰ্তটো ৰাখিছে চোৱা সেই সময়ত মই এইবোৰ কথা একেবাৰে নাভাবিলোঁ মই কেৱল তোমালোকৰ কথা ভাবিলোঁ বৰ আশাৰে তোমালোকে মোক অভয়ৰ বিয়াৰ দায়িত্ব দিছিলা সেই দায়িত্ব পালনৰ চিন্তাতে মই বাকী একো নকৰিলোঁ আৰু তাৰে তাই সুযোগ ল'লে তাই মাথো নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ সেই এগ্ৰিমেণ্ট মেৰেজখনৰ খেলা খেলিলে কম চালাক নহয় তাই কিন্তু বেছি দিন তাইৰ এই চালাকি নচলিব ই ঘূৰি অহাৰ পিছতে মই তাইৰ সকলো ব্যৱস্থা কৰি আছোঁ কিন্তু ই যদি সেই চৰ্তৰ বিষয়ে গম পায় মোক কিন্তু কেতিয়াও ক্ষমা নকৰিব আৰু মই জানো সেই চৰ্তটোৰ কথা লৈয়ে অনন্যাই পিছৰ খেলখন খেলিব তাই এনেকুৱা কিবা এটা কৰিবলৈ লোৱাৰ আগতেই তাইৰ হাত মুখ বান্ধি পেলাব লাগিব বাইদেউ সেনেকুৱা এজনী পত্নী থকাতকৈ অভয় অকলে থকাই ভাল নহ'লে এদিন তাই অভয়কো মোৰ পৰা কাঢ়ি নিব চোৱা কোনেও কাকো কাঢ়ি নিব নোৱাৰে মোৰ ভুলৰ বাবেই তাই এইখন ঘৰৰ বোৱাৰী হ'ল এতিয়া ময়ে সেই ভুল শুধৰাব লাগিব নহ'লে চিৰদিন মই অনুতপ্ত হৈ থাকিব লাগিব
অনন্যাৰ দৰে এজনী ছোৱালীৰ কাৰণে অনুতপ্ত হোৱাৰ কোনো দৰকাৰ নাই বাইদেউ। এতিয়া প্ৰয়োজন মাথো বিবেক বুদ্ধি, যাতে অনন্যাই তাই ভবাৰ ধৰণে একো কৰিব নোৱাৰে। তোমাৰ মতে তাইৰ পৰিকল্পনা কি? তোমাক লৈ মোৰ কোনো পৰিকল্পনা নাই। তুমি মোক বেয়া পাব পাৰা, কিন্তু মই মানুহটো আজিকালি বিৰাটেই প্ৰেক্টিকেল। প্ৰেক্টিকেল মানে আপুনি কি চেঞ্চত ক'লে? শুনিবলৈ অন্ততঃ নন চেন্সৰ দৰে লাগিব পাৰে, কিন্তু এয়া মোৰ চেন্স, অভয়ৰ ডিফাৰেণ্ট চেন্স। চোৱা অনন্যা, মন্দাকিনী যেতিয়া মোৰ লাইফত আছিল, মই বহুত পৰিকল্পনা কৰি পেলাইছিলোঁ, কিন্তু সেই সকলোবিলাক গছকি মোহাৰি তাইতো হঠাতেই গুচি গ'ল। তেনেকুৱা এটা ঘটনা হৈ যোৱাৰ পাছত মই কি পৰিকল্পনা কৰিব পাৰোঁ কোৱা? আজি তুমি আছা, কিন্তু কাইলৈ হয়তো তুমিও নাথাকিব পাৰা। এইটো কিন্তু আপুনি একদম ঠিকেই ভাবিছে। তাৰমানে মোৰো মন্দাকিনীৰ দৰে মৃত্যু হ'ব। জাষ্ট শাট আপ অনন্যা, যি টি কথা নকবা। তোমাৰ আৰু মোৰ মাজত মৃত্যু হ'লে কেৱল মোৰ মৃত্যু হ'ব, তোমাৰ হ'ব নোৱাৰে। তোমাৰ চকুত মই পাগল হ'ব পাৰোঁ, কিন্তু এই পাগলেই এতিয়া তোমাক পাগলৰ দৰে ভাল পায়। ইমান দিনে তোমাক কোৱা নাছিলোঁ, কিন্তু আজিয়েই কৈ থৈছোঁ। মোক এৰি তুমি এবাৰ ক'লৈকো যাব নোৱাৰা, আৰু যদি যোৱা মইতো পাগল হ'মেই, তোমাকো পাগল কৰি দিম। মই কৈ দিলোঁ, কিন্তু আপুনি একেবাৰে চিৰিয়াছ হৈ গ'ল। মোৰতো শুনিয়ে ভয় লাগি গ'ল। এই ভয়টো খুবেই দৰকাৰী। এই ভয়টো নাইকিয়া হৈ গ'লেই বহু অঘটনি ঘটিব পাৰে। তোমাৰ আৰু মোৰ মাজত এইবাৰ কোনো অঘটন ঘটিব নোৱাৰে, বুজিলা নাই? মই কি কৈছো বুজিছা নাই? বুজিছো, সকলো বুজিছো। বাৰু কোৱাচোন, ঘৰৰ সকলোৰে গা মোৰ ঠিকে আছেতো? বৰ্তমান এইখন ঘৰৰ সকলোৰে গা মোৰ ভালে আছে। অৱশ্যে অৰুন্ধতী আৰু আদিৰ কথা নাজানো। তই সেইবোৰ জনাৰ কোনো প্ৰয়োজন নাই। এনেও সিহঁত এতিয়া আমাৰ ঘৰৰ কোনো সদস্য নহয়, আৰু তই মীনাক্ষীৰ প্ৰৰোচনাত পৰি সিহঁতক এইখন ঘৰৰ সদস্য সজাব নাযাবি। মোৰ আগত জেঠাই কথা নক'বা। তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। দেউতাই আমাৰ লগত যি কৰিলে তাৰ সম্পূৰ্ণ দায়ী জেঠাই। তেওঁৰ বাবে না মোৰ মনত এতিয়া মৰম আছে, না সন্মান। তোমাৰ আৰু মোৰ মাজত এইবাৰ কোনো অঘটন ঘটিব নোৱাৰে, বুজিলা নাই? মই কি কৈছো বুজিছা নাই? বুজিছো, সকলো বুজিছো। ভেৰি গুড,
নহ'লে কিন্তু মই অবুজন হৈ যাম, বহুত অবুজন হৈ যাম। ব'লা ব'লা, এতিয়া শুই থাকোঁগৈ ব'লা, বহুত ৰাতি হৈ গ'ল। ব'লা আহা। কি হ'ল? আহা আকৌ, আহা শুই থাকোঁ, আহা আহা। তোৰ কাম কাজবোৰ ঠিকে চলি আছে নহয়? সকলো ঠিকেই চলি আছে। বহুত কথাই শিকিবলৈ পাইছোঁ। ইয়াৰ পৰা গৈ মই বাগান আৰু ফেক্টৰীৰ নতুন ৰূপ দিম। বাৰু কচোন, তোৰ ভাল নহয়? আছোঁ আৰু ভালে বেয়াৰ মাজতে। তই সোনকালে ঘূৰি আহ, তোৰ লগত বহুত কথা পাতিবলৈ আছে। তই কেৱল বাগান আৰু ফেক্টৰীক নতুন ৰূপ দিলে নহ'ব, তোৰ এই ঘৰখনৰ ৰূপো সলনি কৰিব লাগিব। তই কি কৈছ মই বুজা নাই। বাইদেউ, ঘৰখনত আকৌ কিবা মলি পৰিছে নেকি? ঘৰৰ কথা তই ঘৰলৈ আহিলে গম পাবি। তই মোক আকৌ চিন্তাতহে পেলালি। বাৰু কচোন, ঘৰৰ সকলোৰে গা মোৰ ঠিকে আছেতো? বৰ্তমান এইখন ঘৰৰ সকলোৰে গা মোৰ ভালে আছে। অৱশ্যে অৰুন্ধতী আৰু আদিৰ কথা নাজানো। তই সেইবোৰ জনাৰ কোনো প্ৰয়োজন নাই। এনেও সিহঁত এতিয়া আমাৰ ঘৰৰ কোনো সদস্য নহয়। আৰু তই মীনাক্ষীৰ প্ৰৰোচনাত পৰি সিহঁতক এইখন ঘৰৰ সদস্য সজাব নাযাবি। তই আহি ল, সকলো কথা তেতিয়া পাতিম। থৈছোঁ এতিয়া। এখেতে কি ক'লে বাইদেউ? কিনো ক'ব আৰু, তাৰ সেই একেবোৰেই কথা। আজি আপুনি দিনটো বৰকৈ ব্যস্ত থাকিব নেকি? কাম যদি থাকে ব্যস্ত থাকিমেই, নহ'লে পলটোৰ লগত বহি আড্ডা মাৰি থাকিম। মানে ব্যস্ত নাথাকিলে এটা কাম কৰিবচোন। কি কাম? মানে সময় পালে জেঠাইক এটা ফোন কৰিবচোন আপুনি। অৰুন্ধতী, তোমাৰ হৈছে কি? কালিৰ পৰা কেৱল জেঠাই জেঠাই। মোৰ আগত জেঠাই কথা নক'বা। তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। দেউতাই আমাৰ লগত যি কৰিলে তাৰ সম্পূৰ্ণ দায়ী জেঠাই। তেওঁৰ বাবে না মোৰ মনত এতিয়া মৰম আছে না সন্মান। আদি তেনেকৈ ক'ব নাপায়। জেঠাইক লৈ আপুনি মনত যি ভাবিছে সেয়া একদম ভুল। তেন্তে শুদ্ধটো কি? জেঠাই যি কৰিছে সেয়া আমাৰ মানে আপোনাৰ ভাল চিন্তা কৰিহে কৰিছে। সেইদিনাখন সেই মুহূৰ্তত জেঠাই যদি আমাক আদৰি ল'লে হয়, আপুনি কিন্তু সেই আগৰ আদিয়ে হৈ থাকিলে হয়। মানে তুমি কি ক'ব বিচাৰিছা? শুনক তেন্তে, আপোনাৰ গোস্বামী ছাৰে কি ভাবে সেয়া জানিবলৈ আপোনাৰ মন আছে যদি তেখেতক এবাৰ ফোন কৰক। তেওঁক কওক আপুনি আচলতে কি ক'ব বিচাৰিছে। আপোনাৰ কথা তেওঁ মানে নে নামানে সেয়া প্ৰমাণ হৈ যাব। মই তোমাক এই বিষয়ত একো ক'ব নোৱাৰোঁ, আৰু তুমি মোক এই বিষয়ক লৈ জোৰো কৰি নাথাকিবা। জেঠাই ভালৰ বাবে কৰক বা বেয়াৰ বাবেই, কিন্তু জেঠাই দিয়া সেই আঘাত মই ইমান সহজতে পাহৰিব নোৱাৰোঁ।
এইবোৰ কি কৈছে মেডাম আপুনি? এয়া অসম্ভৱ। সম্ভৱ অসম্ভৱৰ কথা আপুনি মোক শিকাব নালাগে। মই যি কৈছোঁ সেইটো কৰক। এতিয়াৰ পৰা এই বাগান মোৰ ইচ্ছামতে চলিব। গোস্বামী ছাৰ এতিয়াও জীয়াই আছে। যদি তেখেত ঘূৰি আহি এইবোৰ কথা গম পায় তেতিয়া কি হ'ব? আপোনাৰ গোস্বামী ছাৰে কি ভাবে সেয়া জানিবলৈ আপোনাৰ মন আছে যদি তেখেতক এবাৰ ফোন কৰক। তেওঁক কওক আপুনি আচলতে কি ক'ব বিচাৰিছে। আপোনাৰ কথা তেওঁ মানে নে নামানে সেয়া প্ৰমাণ হৈ যাব। আৰু এটা কথা, এই প্ৰদীপ শৰ্মাক মই চাকৰিৰ পৰা উলিয়াই দিয়া কথাটো দেউতাই গম পায়। শৰ্মাই নিজে আপোনাৰ গোস্বামী ছাৰক ফোন কৰি কৈছে। দেউতাই তেওঁক কি উত্তৰ দিলে এবাৰ তেওঁৰ মুখৰ পৰাই শুনিবচোন। চাওক, মই যি কৰিছোঁ বিনা পাৱাৰত কৰা নাই। মোৰ হাতত পাৱাৰ অফ এটৰ্নি আছে। গতিকে ছাৰে বিশ্বাসত আপোনাক পাৱাৰ বেতনি দি থৈ গৈছিলে আৰু এইবোৰ আপুনি অপব্যৱহাৰ কৰি আছে। আপোনাৰ চাকৰিটো খাই দিব লাগিব নেকি? লাগে যদি কওক। আৰু যদি সুকলমে চাকৰি কৰি থাকিবৰ মন আছে তেন্তে মোৰ সৈতে সহযোগ কৰক। আপোনাৰ দৰমহাও ডাবল কৰি দিম। আপুনি মাত্ৰ মোৰ এটা কাম কৰিব লাগে। কি কাম? আপোনাৰ এই প্ৰতিবাদী মুখখন অলপ দিনৰ কাৰণে বন্ধ কৰি ৰাখিব লাগে। পাৰিবনে? ঠিক আছে, পাৰিম। ভেৰি গুড। বাকী কথা আমি বাগানত লগ পাই পাতিম। এতিয়া ৰাখিছোঁ। এতিয়া কওকচোন, কৰিবনে জেঠাইক ফোন এটা? মই তোমাক এই বিষয়ত একো ক'ব নোৱাৰোঁ আৰু তুমি মোক এই বিষয়ক লৈ জোৰো কৰি নাথাকিবা। জেঠাই ভালৰ বাবেই কৰক বা বেয়াৰ বাবেই, কিন্তু জেঠাই দিয়া সেই আঘাত মই ইমান সহজতে পাহৰিব নোৱাৰোঁ। মোৰ দেউতাই তোমাক যি আঘাত দিলে, তোমাৰ লগত যি চক্ৰান্ত কৰিলে, তুমি সহজতে পাহৰিব পাৰিবা? মই জানো তুমি নোৱাৰা, কেতিয়াও নোৱাৰা। আহোঁ। হানি, আপুনি একো কথাই নাজানে। দেউতাই আমাৰ লগত যি কৰিলে সেয়া হঠাৎ লোৱা সিদ্ধান্ত নাছিল। মোৰ ওপৰত তেওঁৰ বহু আগৰে পৰাই নজৰ আছিল। সদায় তেওঁ মোৰ ওপৰত পুতক তুলিব বিচাৰিছিল, কিন্তু পৰা নাছিল। কিন্তু অৱশেষত সফল হ'ল। আৰু ইয়াৰ আঁৰৰ কাহিনী সেয়া কেৱল মই জানো, আৰু হয়তো অভয়ো জানে। তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ। জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন। চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে